ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে এটাৰ পিছত আনটো সুখবৰ আহিছে। ৰাজ্যৰ 7,34,000 চৰকাৰী কৰ্মচাৰী লগতে পেঞ্চনাৰ বাবে ভাল খবৰ আহিছে। বিহুৰ পূৰ্বে ডাঙৰ উপহাৰ চৰকাৰ ফালৰ পৰা ইতিমধ্যে ডিএ ঘোষণা কৰা হৈছিল, ডিএ বৃদ্ধি ঘোষণা কৰিছিল আৰু ইয়াৰ লগে লগে নটিফিকেশ্যন প্ৰকাশ কৰিছে আৰু 4 এপ্ৰিল তাৰিখে এই নটিফিকেশ্যন প্ৰকাশ কৰিছে। অফিচ মেমৰেণ্ডাম প্ৰকাশ হৈছে আৰু প্ৰকাশিত এই নটিফিকেশ্যন মতে 1/1/2025 পৰাই আপোনালোকৰ বৰ্ধিত ডিএ কাৰ্যকৰী হ'ব, যি পুনৰ 2% বৃদ্ধি হৈছে আৰু 55%লৈকে বৰ্তমান ডিএ বৃদ্ধি পাইছে। আৰু কেন্দ্ৰৰ লগতে ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলেও এতিয়া মাৰ্চ মাহৰ দৰমহাতে বৰ্ধিত ডিএ লাভ কৰিব আৰু পাব লগা ডিএৰ এৰিয়াৰ 2টা কিস্তিত লাভ কৰিব। মে আৰু জুন মাহত 3 মাহৰ বৰ্ধিত এৰিয়াৰ ডিএ এৰিয়াৰ আপোনালোকে লাভ কৰিব। আৰু বিহুৰ পূৰ্বে কৰ্মচাৰীসকলৰ বাবে নিশ্চিতভাৱে এয়া এক সুখবৰ। আৰু এয়া আছিল এই ভিডিঅ'টোত কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।